বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী ভাৰত চৰকাৰে এক নিৰ্দেশনাযোগে পাকিস্তান বাংলাদেশ আদি ৰাষ্ট্ৰৰ পৰা অহা হিন্দু বৌদ্ধ শিখ পাৰ্চী আৰু খ্ৰীষ্টিয়ান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনাই এই আদেশে অসমৰ খিলঞ্জীয়া মানুহৰ নিৰংকুশ আজন্ম অধিকাৰৰ পৰা নিজৰ ভূমিতেই ৰাজনৈতিকভাৱে ক্ষমতাহীন কৰি তুলিব বুলি মন্তব্য কৰে বীৰ লাচিত সেনাই চক আজি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি এক বিক্ষোভ কাৰ্যসূচী আমি প্ৰদৰ্শন কৰিছোঁ কথাটো স্পষ্ট 2019তো অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী সেই সময়ত বিধেয়ক কেতিয়া মনা নাছিল তাৰপিছত আইন হ'ল সেই সময়ত সৰ্বত্ৰে অসমত প্ৰতিবাদ হৈছিল প্ৰতিবাদ যোৱা হৈছিল আৰু 7 দিনকৈ ইণ্টাৰনেট পৰ্যন্ত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সেই সময় সৰ্বানন্দ সোণোৱাল চৰকাৰে বন্ধ কৰিবলগীয়া হৈছিল কাৰণ অসমৰ ৰাইজৰ প্ৰতিবাদ সেই সময়ত দেখিছিল কাৰণ অসমৰ সকলো থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজে কোনো পৰ্যায়ৰ নাগৰিকত্ব সংশোধনী আইন তথা বিদেশী বুজা কেতিয়াও গ্ৰহণ নকৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয় বাৰে বাৰে খিলঞ্জীয়া ৰাইজৰ কথা কৈ থাকে কোন খিলঞ্জীয়া কথা কৈ থাকে তেওঁলোকে বহিৰাগত বণিক গোষ্ঠীত বিদেশীখিনিক খিলঞ্জীয়া বুলি ভাবিছে নেকি অসমৰ ভূমিপুত্ৰত যিসকল অতীতৰ পৰা আছে এই মানুহসকলক তেওঁলোকে কি খিলঞ্জীয়া বুলি নাভাবে খিলঞ্জীয়া সংজ্ঞাটো কি আচলতে হিমন্ত বিশ্ব শৰ্মা তাত জানে নে সংজ্ঞাটো আমি প্ৰশ্ন কৰিছোঁ আজি পৰ্যন্ত যে খিলঞ্জীয়া সংজ্ঞাটো দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে তাৰ পাছতো সমগ্ৰ অসমে এই মুহূৰ্তত কি কৰিছে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে দাবী কৰি আহিছে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিছে সকলো মৰাণ আহোম মটক সকলো মানুহে সৰ্বতে প্ৰতিবাদ কৰি আছে তাৰ পাছত তেওঁলোকৰ যিসমূহ দাবীৰ প্ৰতি সন্মান নজনায় আৰু তেওঁলোকে কি কৈছে বিদেশীক স্বদেশী কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত বিদেশী তাত হিন্দু মুছলমানো কোনো কথা নাই তেওঁলোকে যেতিয়া কোনোবা বনাঞ্চল তেওঁলোকে উচ্ছেদ কৰিছিল আমি সমৰ্থন কৰিছিলোঁ আমি পোনপটীয়াকৈ জনাইছিলোঁ আমি সমৰ্থন কৰিছোঁ সেই বুলি এইটো নহয় যে কাৰোবাৰ প্ৰতি মৰম কাৰোবাৰ প্ৰতি গৰম হ'ব আমি এতিয়া মানি ল'ব নোৱাৰোঁ কোনোবা বনাঞ্চল উচ্ছেদ কৰি তেওঁলোকে যদি নিৰ্বাচনী গণনা পাৰ কৰিম বুলি ভাবিছে বা তেওঁলোকে অসমীয়া খিলঞ্জীয়া মানুহক যদি যিসকলে বুজিছে যে খিলঞ্জীয়া মানুহসকলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আচল চৰিত্ৰটো বুজিছে সকলোতে ধাৰ ঋণ কৰি যিধৰণে চৰকাৰ চলাইছে বা সকলো খিলঞ্জীয়া মানুহক যিসমূহ অধিকাৰ আছে দিব পৰা নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে আমি ভৱিষ্যত দিনত কেতিয়াও নিৰ্বাচন জয়ী হ'ব নোৱাৰোঁ বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰা জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে জাতি বিৰোধী অধ্যাদেশ বাতিল কৰক বিজেপি চৰকাৰ হাই হাই শ্লোগানেৰে জিলা কাৰ্যালয় উত্তাল কৰে প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বীৰ লাচিত সেনাই শিৱসাগৰৰ পৰা মুস্তাবিল আৰি ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com